হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব টকাৰ প্ৰয়োজন আমাৰ জীৱনত সকলোৰে হ'ব পাৰে কেতিয়া প্ৰয়োজন হয় কোনেও ক'ব নোৱাৰো আৰু টকাৰ প্ৰয়োজন হ'লে আমি সচৰাচৰ বেংকৰ পৰা লোন লোৱাৰ কথা চিন্তা কৰোঁ কিন্তু আমি কিছুমান কন্ডিশনত বেংকৰ পৰা লোন নাপাবও পাৰোঁ যেনে যদিহে আমাৰ অলৰেডি লোন বেংকত চলি থাকে আৰু তাৰ যেটো ইএমআই সেই ইএমআইটো আমাৰ স্যালাৰি 50% তকৈ বেছি হয় বা 50% হয় তেতিয়া আমি পুনৰ লোন নাপাওঁ আৰু যদিহে আমাৰ সিবিল স্কোৰটো বেয়া হয় অৰ্থাৎ আমাৰ ধৰা হল লোন চলি আছিল আগতে আমি সময়মতে কিস্তিবিলাক আদায় দিয়া নাছিলো আমাৰ সিবিল স্কোৰটো বেয়া হৈ গৈছে তেতিয়াও আমি লোন নাপাব পাৰো আৰু যদিহে আপুনি নিজে লোন লোৱা নাই কিন্তু আন কাৰোবাৰ লোনৰ কাৰণে আপুনি কি হৈছে গ্যাৰান্টৰ হৈছে আপুনি দায়িত্বখিনি লৈছে তেনে ক্ষেত্ৰত আপুনি লোন নাপাবও পাৰে গতিকে বিভিন্ন ক্ষেত্ৰত আমাৰ কি হ'ব পাৰে লোন নাপাব পাৰে বেংকৰ পৰা কিন্তু টকাৰ প্ৰয়োজন আহি পৰিব পাৰে তেতিয়া তেনে অৱস্থাত এগৰাকী কৰ্মচাৰীৰ মানে যেটো আমাৰ আৰ্থিক প্ৰয়োজন সেই আৰ্থিক প্ৰয়োজনটো পুৰোৱাৰ কাৰণে আমাৰ ইউপিএছএ হোক বা এনপিএছএ হোক তাৰ পৰা আমি টকা মাজে মাজে কি কৰিব পাৰো পাৰ্সিয়েল উইথড্ৰল কৰিব পাৰো কিন্তু পাৰ্সিয়েল উইথড্ৰল আমি বিচাৰিলে কৰিব নোৱাৰো তাৰো কিছুমান কন্ডিশন আছে আৰু আজি ভিডিঅ'ত মই সেই বিষয়ে আলোচনা কৰিম যে কি কন্ডিশনত এগৰাকী মানে এমপ্লয়ী কৰ্মচাৰীয়ে ইউপিএছ লোৱাৰ পিছত টকা পাৰ্সিয়েল উইথড্ৰল কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম গতিকে পলম নকৰি এতিয়া আমি মোবাইলৰ স্ক্ৰিনখনলৈকে আগুৱাই যাওঁ ইয়াতে ইউপিএছ নোটিফিকেশনখনৰ চেপ্টাৰ 7.18 ত উল্লেখ কৰা আছে পাৰ্সিয়েল উইথড্ৰলৰ বিষয়ে তাত লিখা আছে ইউপিএছ subscriber shall be eligible to make partial withdrawals from the individual corpus under the UPS plan after completion of lock-in period of 3 years from the date of enrollment under UPS or NPS whichever is earlier up to a maximum of 3 times in total including the number of withdrawals if any already made under NPS in terms of PFRDA exits and withdrawals under National Pension System Regulations 2015 during the entire tenure under UPS ইয়াৰ মানে হল UPS সাবস্ক্রাইবার এগৰাকীয়ে গোটে জীৱন কালত সৰ্বমুঠ মানে তিনিটা ম্যাক্সিমাম মানে তিনবাৰলৈকে উইথড্ৰল কৰিব পাৰিব আৰু এগৰাকী কৰ্মচাৰীয়ে এনপিএছএ হোক বা ইউপিএছএ হোক তাত এনৰোল হোৱাৰ পিছত অৰ্থাৎ ভৰ্তি হোৱাৰ পিছত চাকৰিত ভৰ্তি হোৱাৰ পিছত প্ৰথম 3 বছৰ উইথড্ৰ কৰিব নোৱাৰে তাৰ পিছত তেখেতে উইথড্ৰ কৰিব পাৰিব আৰু মুঠ চাকৰি কালত সৰ্বমুঠ 3 বাৰ উইথড্ৰ কৰিব পাৰিব তাতকৈ বেছিকৈ উইথড্ৰ কৰিব নোৱাৰে আৰু যদিহে ইউপিএছ লৈকে মানে চেঞ্জ কৰাৰ আগতে অৰ্থাৎ এনপিএছ ত থকা সময়ছোৱাত তেখেতে যদি ইতিমধ্যে এবাৰ উইথড্ৰ কৰিছিল তেনেহলে ইউপিএছ ত অহাৰ পিছত আৰু পুনৰ দুবাৰহে উইথড্ৰ কৰিব পাৰিব আৰু যদিহে কোনোবাই এনপিএছ ত থকা সময়ত দুবাৰ উইথড্ৰ কৰিছিল তেখেতে ইউপিএছ ত অহাৰ পিছত মাত্ৰ এবাৰ উইথড্ৰ কৰিব পাৰিব মুঠতে এনপিএছএ হোক বা ইউপিএছএ হোক দুইটা মিলাই গোটেই চাকৰি কালত 3 বাৰ টোটাল উইথড্ৰ কৰিব পাৰিব Next point উল্লেখ কৰা হৈছে such withdrawals shall not be made for more than 25% of the own contributions excluding accretion thereon made by the UPS subscriber as on the date of application for withdrawal and subject to such conditions as specified under this regulation ইয়াৰ অৰ্থ হল যে যিখিনি টকা উইথড্ৰ কৰিব সেই টকাটোৰ পৰিমাণ নিজৰ কন্ট্ৰিবিউশনৰ 25% তকৈ বেছি হ'ব নোৱাৰে আৰু তাত যিখিনি মানে বেনিফিট থাকিব মানে ধৰা হল মোৰ যিখিনি কৰ্পাছ থাকিব তাত যিখিনি মানে ইন্টাৰেষ্ট আহিব বা যিখিনি গেইন হ'ব সেইখিনি কাউন্ট কৰা নহব অকল নিজৰ কন্ট্ৰিবিউশনখিনিহে কাউন্ট কৰা হ'ব গতিকে আৰু সেই টকাটো 25% কেতিয়া হিচাপ কৰা হ'ব যিমান তাৰিখে এপ্লাই কৰা হৈছিল অৰ্থাৎ সেটেলমেন্ট হতে টাইম লাগিব তেতিয়ালৈকে 25% গণনা কৰা নহব এপ্লাই কৰা সময়ত যিখিনি হয় টকা তাৰ পৰা 25% এপ্লাই কৰিব পাৰিব নেক্সট পইণ্ট উল্লেখ কৰা হৈছে যে such withdrawal request shall be permitted for any of the following purposes only যে তলত দিয়া কাৰণবোৰৰ বাবেহে কোনো এগৰাকী ব্যক্তিয়ে ইউপিএছ ৰ পৰা টকা উইথড্ৰ কৰিব পাৰিব বা উইথড্ৰ কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিব পাৰিব এপ্লাই কৰিব পাৰিব এতিয়া এই কাৰণবিলাক কি ইয়াতে এক নম্বৰ কাৰণটো দিয়া আছে এই নম্বৰ এ দিয়া আছে যে for higher education of his or her children including a legally adopted child মানে তেখেতৰ বায়োলজিক্যাল সন্তানে হোক বা এডপ্টেড চাইল্ডে হোক তেখেতৰ নিজৰ সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিব নম্বৰ বি দিয়া আছে যে for the marriage of his or her children including a legally adopted child মানে নিজৰ সন্তানৰ বিবাহৰ বাবে তেখেতে টকা উইথড্ৰ কৰিব পাৰিব এগৰাকী কৰ্মচাৰীয়ে টকা উইথড্ৰ কৰাৰ কাৰণে এপ্লাই কৰিব পাৰিব নম্বৰ সি দিয়া আছে for the purchase or construction of a residential house or flat in his or her own name or in a joint name with his or her legally wedded spouse ইয়াৰ মানে হল যে নিজৰ নামত হোক বা নিজৰ
পত্নী বা নিজৰ স্বামীৰ জইণ্ট নামতেই হোক একেলগে যদি তেওঁলোকে কিবা মানে কনষ্ট্ৰাকশ্যনৰ কাম কৰে ঘৰ সজা কাম কৰে বা ঘৰ মানে কিনে ফ্লেট কিনে বা কোনো মানে আৱাসগৃহ কিনে তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব ইউপিএছৰ পৰা টকা উইথড্ৰ কৰাৰ কাৰণে কিন্তু ইয়াতে এটা কথা দিয়া আছে যে ইন কেছ দ্য ছাবস্ক্ৰাইবাৰ অলৰেডি অনছ আইডাৰ ইণ্ডিভিজুৱেলি অৰ ইন দ্য জইণ্ট নেম এ ৰেচিডেন্সিয়েল হাউচ অৰ ফ্লেট আদাৰ দেন এনচেষ্ট্ৰেল প্ৰপাৰ্টি ন' উইথড্ৰল আণ্ডাৰ দ'জ ৰেগুলেশ্যনছ শ্বেল বি পাৰ্মিটেড যদিহে অলৰেডি ছাবস্ক্ৰাইবাৰগৰাকীৰ নামত বা কৰ্মচাৰীগৰাকীৰ নামত মানে কি থাকে প্ৰপাৰ্টি থাকে অৰ্থাৎ কোনো ঘৰ থাকিল বা কোনো ফ্লেট থাকিল আৰু যদিহে এইটো মানে পৈতৃক সম্পত্তি নহয় তেনেহ'লে হ'ব পৈতৃক সম্পত্তি হ'লে কিন্তু এইটো ৰুল নাখাটিব তেতিয়া এপ্লাই কৰিব পাৰিব কিন্তু পৈতৃক সম্পত্তিৰ বাহিৰে নিজে কিনা যদি সম্পত্তি থাকে বা নিজৰ নামত কোনো সম্পত্তি থাকে যিটো পৈতৃক সম্পত্তি নহয় তেনেহ'লে তেখেতে পুনৰবাৰ সম্পত্তি ক্ৰয়ৰ নামত সম্পত্তি কিনাৰ নামত তেখেতে ইউপিএছৰ পৰা মানে 25% উইথড্ৰ কৰিব নোৱাৰিব এপ্লাই কৰিব নোৱাৰিব নেক্সট ডি নম্বৰ পইণ্টটো দিয়া আছে ফৰ ট্ৰিটমেণ্ট অফ ইলনেছ if the UPS subscriber, his legally wedded spouse, children including a legally adopted child or dependent parents suffer from any illness which requires hospitalization. যদিহে কিবা কাৰণত এগৰাকী কৰ্মচাৰীৰ নিজৰ তেখেতৰ পত্নীৰ আৰু তেখেতৰ সতি সন্ততিৰ বেমাৰ আজাৰ হয় তেনেহ'লেও তেখেতে ইউপিএছৰ পৰা টকা উইথড্ৰল কৰিব পাৰিব এপ্লাই কৰিব পাৰিব কিন্তু সেই বেমাৰ আজাৰটোৰ ক্ষেত্ৰত সেই ব্যক্তিগৰাকীক যাৰ বেমাৰ হ'ব তেখেতক হস্পিটেলত এডমিট কৰাব লাগিব তেনে ক্ষেত্ৰতে এপ্লাই কৰিব পাৰিব নেক্সট পইণ্ট নম্বৰ 8 দিয়া আছে যে টু মিট মেডিকেল এণ্ড ইনচিডেণ্টেল এক্সপেন্সেছ এৰাইজিং আউট অফ দ্য ডিজেবিলিটি এণ্ড ইনকেপাচিটেশ্যন ছাফাৰ্ড বাই দ্য ইউপিএছ ছাবস্ক্ৰাইবাৰ যদিহে কোনো এগৰাকী ইউপিএছ কৰ্মচাৰীৰ কোনো ধৰণৰ অসমৰ্থতা থাকে বা কিবা কাৰণত কিবা দুৰ্ঘটনা হৈ যায় আৰু তেখেতৰ তাৰ কাৰণে খৰচ বহন কৰিবলগীয়া হয় সেই খৰচখিনি বহন কৰাৰ ক্ষেত্ৰতো তেখেতে এপ্লাই কৰিব পাৰিব নেক্সট পইণ্ট নম্বৰ এফত দিয়া আছে টুৱাৰ্ডছ মিটিং দ্য এক্সপেন্সেছ বাই ইউপিএছ ছাবস্ক্ৰাইবাৰ ফৰ স্কিল ডেভেলপমেণ্ট অৰ ৰিস্কিলিং ফৰ এনি আদাৰ ছেল্ফ ডেভেলপমেণ্ট এক্টিভিটিজ যদিহে কোনো এগৰাকী ইউপিএছ কৰ্মচাৰীয়ে নিজৰ কোনো স্কিল ডেভেলপ কৰিব বিচাৰে তেনেহ'লে তাৰ কাৰণে যিখিনি খৰচৰ প্ৰয়োজন হ'ব সেই খৰচখিনিৰ কাৰণে তেখেতে এপ্লাই কৰিব পাৰিব ইউপিএছৰ পৰা পাৰ্চিয়েল উইথড্ৰল এপ্লাই কৰিব পাৰিব স্কিল ডেভেলপমেণ্ট বুলি কওঁতে যেনেকৈ আমাৰ আগতে যিবিলাক কাম আছিল এইবিলাক চব মেনুৱেল আছিল হাতেৰে লিখালেখি কৰি কৰা গৈছিল আজিকালি চব মানে অনলাইন হৈ গৈছে কম্পিউটাৰাইজড হৈ গৈছে হয়তো অনাগত দিনত AI এইবিলাকো ৰিপ্লেচ কৰিব গতিকে এই নতুন নতুন যিবিলাক টেকন'লজি আহি আছে সেই টেকন'লজিবিলাক আমাৰ শিকিবৰ প্ৰয়োজন আছে বা বহুত মানে বৰ্তমান শিকিও আছে আৰু তেনে ক্ষেত্ৰতো ভালেখিনি টকাৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰতো এগৰাকী কৰ্মচাৰীয়ে টকাৰ কাৰণে পাৰ্চিয়েল উইথড্ৰলৰ কাৰণে এপ্লাই কৰিব পাৰিব 4 নম্বৰ পইণ্টটোত দিয়া আছে where a UPS subscriber is suffering from any illness the request for partial withdrawal may be submitted by any family member of such subscriber as recorded and certified by the nodal office মানে যদিহে কিবা কাৰণত এগৰাকী কৰ্মচাৰীৰ নিজৰে কিবা বেমাৰ হয় আৰু তেখেতে এপ্লাই কৰিবলৈ সমৰ্থ হৈ নাথাকে তেনে ক্ষেত্ৰত তেখেতৰ হকে তেখেতৰ কোনো এজন ফেমিলি মেম্বাৰেও এপ্লাই কৰিব পাৰিব কিন্তু সেই মেম্বাৰগৰাকীৰ নামটো সেই কৰ্মচাৰীগৰাকীৰ ইউপিএছ যিগৰাকী ছাবস্ক্ৰাইবাৰ থাকিব তেখেতৰ ডিপেণ্ডেঞ্চি ফৰ্মত মানে উল্লেখ থাকিব লাগিব তেখেতে যেতিয়া ইউপিএছত জইন কৰিছিল বা এনপিএছত জইন কৰিছিল সেই জইন কৰাৰ সময়ত তেখেতে এখন ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিল তাত তেখেতে ফেমিলি মেম্বাৰৰ নামো মানে মেনশ্যন কৰিবলগীয়া হৈছিল সেই ফৰ্মখনত সেই মেম্বাৰগৰাকীৰ নাম থাকিব লাগিব যিগৰাকীয়ে তেখেতৰ হকে এপ্লাই কৰিব আৰু 5 নম্বৰ পইণ্টটো দিয়া আছে যে a subscriber who has made a partial withdrawal shall have an option to replenish the value of such withdrawal before the date of superannuation or retirement as the case may be মানে যেহেতু আপোনালোকে জানে যে যদিহে কিবা কাৰণত এগৰাকী ইউপিএছ ছাবস্ক্ৰাইবাৰে পাৰ্চিয়েল উইথড্ৰল কৰে তেনেহ'লে এই ঘটনাটোৱে মানে পাৰ্চিয়েল উইথড্ৰলটোৱে তেখেতৰ এছিয়ৰ্ড পেঞ্চনত প্ৰভাৱ পেলাব আৰু যদিহে কৰ্মচাৰীগৰাকীয়ে তেখেতৰ এছিয়ৰ্ড পেঞ্চনত প্ৰভাৱ পৰাটো নিবিচাৰে তেনেহ'লে তেখেতে ৰিটায়াৰমেণ্টৰ আগতে যিখিনি টকা পাৰ্চিয়েলি উইথড্ৰ কৰিছিল সেই টকাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা এটা আছে অৱশ্যে ঘূৰাই দিয়া সময়ত সেই টকাখিনিৰ কিন্তু কিছু পাৰ্থক্য আহি পৰিব যিমান টকা উইথড্ৰ কৰিছিল তাতকৈ বেছি টকা ঘূৰাব লাগিব এই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ চেনেলত গৈ গভৰ্ণমেণ্ট এমপ্লয়ী গাইড প্লেলিষ্টত ভিডিঅ'টো চাব পাৰিব গতিকে এইখিনি আছিল আজি আমাৰ কণ্ডিশ্যন যিখিনি কণ্ডিশ্যনতহে আপুনি ইউপিএছৰ পৰা টকা উইথড্ৰ কৰাৰ কাৰণে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিছে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ